নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, ৱেলকাম টু এডুকেশ্যন এনাৰ্জি বিদ্যাপীঠ ইউটিউব চেনেল। আজি তোমালোকৰ কাৰণে লৈ আহিছো চেপ্টাৰ 4 কাৰ্বন আৰু তাৰ যৌগ, কাৰ্বন এণ্ড ইটছ কম্পাউণ্ড। আজিৰ এই চেপ্টাৰটো তোমালোকৰ টোটেল ডিছকাছ কৰিম। চেপ্টাৰটোৰ ইম্পৰ্টেণ্ট পইণ্টখিনি মই দি দিম। চেপ্টাৰটোৰ কি বস্তু কমন আছে সেইখিনি দি দিম। চেপ্টাৰটো কেনেকে শিকিবা তাৰ প্ৰচেছটো মই দেখুৱাই দিম। আৰু যিহেতু সময় বহুত কম, সময়ৰ প্ৰতি লক্ষ্য ৰাখি তোমালোকৰ কাৰণে এই সিৰিজটোত আমি 3টা চেপ্টাৰ অলৰেডি আপলোড কৰিছো আমাৰ এই চেনেলটোত, তোমালোকে চাব পাৰা। আৰু আজিৰ এই ক্লাছটোত তোমালোকৰ কাৰণে কাৰ্বন আৰু তাৰ যৌগ, কাৰ্বন এণ্ড ইটছ কম্পাউণ্ড নামৰ যি চেপ্টাৰ আছে, কাৰ্বন এণ্ড ইটছ কম্পাউণ্ড নামৰ যি চেপ্টাৰ আছে, এই চেপ্টাৰটো টোটেল ডিছকাছ কৰিম। তোমালোকে সায়েন্স এনচিইআৰটিখন লোৱা আৰু ভিডিঅ'খন চাই যোৱা আৰু এই ক্লাছটো ভালকে চাই যোৱা, ক্লাছটো এটেন্টিভলি লোৱা। তোমালোকৰ মই চেলেঞ্জ কৰিছো 100% গ্যাৰান্টি তোমালোকৰ এই চেপ্টাৰটো আৰু পঢ়িব নালাগে, মইতো গ্যাৰান্টি দিছো। বলা আজিৰ ক্লাছটো ষ্টাৰ্ট কৰো। ডিয়াৰ ষ্টুডেন্টস, চোৱা কাৰ্বন আৰু তাৰ যৌগ চেপ্টাৰটো আমি ভালকে ভিতৰলৈ সোমাই যাওঁ। এই ক্ষেত্ৰত চোৱা তোমালোকে ইয়াত দুটা লাইন ইম্পৰ্টেণ্ট আছে যে পৃথিৱীৰ খোলাটোত খনিজ পদাৰ্থ হিচাপে তোমাৰ যেনে কি কাৰ্বনেট, হাইড্ৰজেন কাৰ্বনেট, কয়লা, পেট্ৰলিয়াম আদি আমি কিমান পাওঁ? 0.02% পাওঁ কাৰ্বন। ঠিক আছে, এইখিনিত আমি 0.02% কাৰ্বন পাওঁ। আৰু বায়ুমণ্ডলত আমি কিমান পাওঁ? 0.03% আমি বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইড ৰূপে আমি পাওঁ। এই কনচেপ্টটো বা এই লাইনটো দুটা মনত ৰাখিবা। তাৰ পিছলৈ ইয়াত চোৱা যে আয়নীয় যৌগবোৰ উচ্চ গলনাংক আৰু উত্তলাংক আৰু গলনাংক বিশিষ্ট। ইহঁতে গলিত বা দ্ৰৱীভূত অৱস্থাত কি কৰে? বিদ্যুৎ পৰিবহন কৰে। আৰু তোমালোকে এই লাইনটো পঢ়াৰ লগে লগে এই বক্সটো ভালকে চাই যাবা। এই বক্সটোৰ পৰা তোমালোকৰ MCQ খিনি দিব পাৰে। এই 4টা বস্তু ভালকে চাই যাবা। তাৰ পিছলৈ আহা, ইয়াত কথাখিনি মনত ৰাখিবা যে কাৰ্বন কিমান নম্বৰত আছে? 6 নম্বৰত আছে। কাৰ্বন কিমান 6 নম্বৰত? এইটো কি কৰে? 2,4 হয়। তাৰ বৈশিষ্ট্য কক্ষত কেইটা? 4টা আছে। আমি জানো যে সুস্থিৰতা পাবলৈ হলে আৰু 4টা ইলেক্ট্ৰন ই ল'ব লাগিব। গতিকে এই ল'ব কাৰ পৰা? ই বন্ধনীৰ দ্বাৰা বা শ্বেয়াৰিঙৰ জৰিয়তে কাৰ্বনে 4টা ইলেক্ট্ৰন পৰিপূৰ্ণ কৰিব। আৰু গোটেই চেপ্টাৰটো এই বন্ধনীৰ বা শ্বেয়াৰিং ইলেক্ট্ৰনৰ বিষয়ে আমি কথা পাতিম। তাৰপিছত চোৱা তোমালোকে ইয়াত অলপ ইম্পৰ্টেণ্ট টপিক বা ইম্পৰ্টেণ্ট পইণ্ট আছে। তাত হ'ল কি? হাইড্ৰজেনৰ গঠন। আমি এটা হাইড্ৰজেন ললো আৰু এটা হাইড্ৰজেন ললো। ইয়াত আমি জানো হাইড্ৰজেন কিমান নম্বৰত আছে? 1 নম্বৰত আছে। ঠিক আছে, গতিকে হাইড্ৰজেন এটা ইলেক্ট্ৰন থাকিব আৰু এইটো হাইড্ৰজেন আমাৰ এটা ইলেক্ট্ৰন থাকিব। যেতিয়া আমি জানো ই সুস্থিৰতা পাবলৈ হলে আৰু এটা ইলেক্ট্ৰন লাগে, কাৰণ কি? KLMN এই শেলখিনি কথা আমি মনত ৰাখিব লাগিব। কিমানটা? 2টা, 8টা, 18টা আৰু কেইটা? 32টা। এই কথাখিনি আমাৰ ভালকে মনত ৰাখিব লাগিব। ঠিক আছে, এতিয়া চোৱা যদি আমি এই কনচেপ্টলৈ আহো, তেনেহলে হাইড্ৰজেনৰ কথা যদি আহো, হাইড্ৰজেন কথা কবলৈ গলে ইয়াত যেতিয়া এই হাইড্ৰজেনে ইয়াৰ পৰা এটা ইলেক্ট্ৰন ল'ব আৰু এই হাইড্ৰজেনে ইয়াৰ এটা ইলেক্ট্ৰন লৈ 2টা ইলেক্ট্ৰন এইদৰে শ্বেয়াৰ কৰিব। ঠিক আছে, শ্বেয়াৰ কৰাৰ লগে লগে আমি এটা কথা গম পালো, যিহেতু ইয়াত X আৰু X এইদৰে বুজাইছে, মানে কি হৈ আছে? হাইড্ৰজেনৰ মাজত এটা বন্ধনী আছে। ক্লিয়াৰ? ইয়াৰ লগে লগে তুমি ইয়াত চোৱা যে ইয়াত কেইটা আছে? এটা বন্ধনী সৃষ্টি কৰিছে। তাৰপিছত আহো অক্সিজেনলৈ। অক্সিজেন যেতিয়া হ'ব, তেতিয়া আমি জানো অক্সিজেনৰ কেইটা থাকে? 6টা থাকে। ঠিক আছে, লাগে কেইটা অক্সিজেনৰ? 8টা লাগে। কাৰণ কি? 2,8 মনত ৰাখিবা, 2,8 এই পইণ্টটো মনত ৰাখিবা। এতিয়া চোৱা, যেতিয়া আমি কাৰ্বনৰ কথা হাইড্ৰজেনৰ কথা কলো, এতিয়া অক্সিজেনৰ কথা লৈ আহো, তেতিয়া অক্সিজেনৰ 6টা ইলেক্ট্ৰন অলৰেডি তাৰ নিজৰ আছে আৰু 2টা ইলেক্ট্ৰন ল'ব লাগে। গতিকে আৰু এটা অক্সিজেনৰ পৰা কি কৰিব? ইয়াৰতো নিজস্ব কেইটা আছে? নিজস্ব তোমাৰ 6টা আছে অলৰেডি। আৰু ইয়াৰ পৰা কি কৰিছে? আৰু 6টা লৈ লৈছে। ঠিক আছে, লৈ লোৱাৰ লগে লগে এই অক্সিজেনৰ তোমাৰ 2টা লৈ লৈছে আৰু এই অক্সিজেনৰ 2টা লৈ লৈছে। লৈ লোৱাৰ লগে লগে চোৱা, এইটো অক্সিজেনৰ হৈ গ'ল 8টা, এইটো অক্সিজেনৰ হৈ গ'ল 8টা, মানে শ্বেয়াৰিং হৈ গ'ল। লগে লগে এটা কথা স্পষ্ট যে যেতিয়া অক্সিজেনৰ মাজত ইয়াত XX আৰু XX এইদৰে মিলোৱা আছে, মানে কি? এইটো অক্সিজেনৰ 2টা বন্ধনী সৃষ্টি কৰিব। কাৰণ কি? এইটো XX মানে ইলেক্ট্ৰনৰ কথা বুজাইছে। ঠিক আছে, গতিকে 2টা ইলেক্ট্ৰনৰ মাজত ধৰা, 2টা ইলেক্ট্ৰনৰ মাজত তোমাৰ এইটো শ্বেয়াৰ যিটো আছে, এইটো কি বান্ধনী বুলি কোৱা হয়। কাৰণ এইটো অক্সিজেনৰ এটা, এইটো অক্সিজেনৰ এটা, এইটো অক্সিজেনৰ এটা, এইটো অক্সিজেনৰ এটা। ঠিক আছে, এইদৰে 4টা ইলেক্ট্ৰন সিহঁতে শ্বেয়াৰিং কৰিছে, বা এই 4টা ইলেক্ট্ৰনৰ জৰিয়তে সিহঁতে কি কৰিছে? বন্ধনী গঠন কৰিছে। গতিকে আমি জানো অক্সিজেনৰ মাজত কেইটা বন্ধনী? 2টা বন্ধনী। নাইট্ৰজেনৰ মাজত কেইটা বন্ধনী আছে? 3টা বন্ধনী আছে। সেম তেনেকুৱা নাইট্ৰজেনৰ কেইটা? 5টা। গতিকে 3টা 3টাকে কি কৰিছে? শ্বেয়াৰ কৰিছে। শ্বেয়াৰ কৰি
কি কৰিছে 8টা বনাইছে, বনাই নাইট্ৰজেনৰ মাজত কেইটা বন্ধনী গঠন কৰিছে 3টা বন্ধনী গঠন কৰিছে। গতিকে যদি এটা বন্ধনী থাকে সেইটোক এক বন্ধনী বুলি কয়, যদি দুটা দ্বিবন্ধনী 3টা থাকিলে ত্ৰিবন্ধনী বুলি কয়। এই কনসেপ্টটো তোমালোকে ভালকে মনত ৰাখিবা, ঠিক আছে। তাৰপিছত চোৱা ইয়াত দি আছে সহযোজী যিবোৰ আছে, যে সহযোজী অনুৰ বান্ধনী দৃঢ়। সহযোজী কি কৰে, এইটো সহযোজী মানে সহযোগ কৰিছে, সহযোজী বান্ধনী দৃঢ়, কিন্তু অণুবিলাকৰ মাজৰ আন্তঃ আণৱিক বল কম, ঠিক আছে। বান্ধনী কি হয় অধিক ষ্ট্ৰং হয়, কিন্তু যিটো আন্তঃ আণৱিক ভিতৰৰ যিটো অণুৰ যিটো ষ্ট্ৰংগেষ্ট মানে টানি ৰাখিব পৰা ক্ষমতা, সেইটো কি হয় বলটো কম হয়, ঠিক আছে। সেইবাবে ইহঁতৰ গলনাংক আৰু উতলাংক কি হয় নিম্ন হয় বা কম হয়। এই কনসেপ্টটো ভালকে মনত ৰাখিব লাগিব। যিহেতু পৰমাণুৰ মাজত ইলেক্ট্ৰনৰ ভাগ বতৰা হয়, কিন্তু কোনো আহিত কণিকাৰ সৃষ্টি নহয়, সেয়েহে সহযোজী যৌগবোৰ কি হয় অপৰিবাহী, কিন্তু আয়নীয় যৌগবোৰ কি হয় পৰিবাহী হয়, বিদ্যুৎ পৰিবাহী। কিন্তু সহযোজী যিবোৰ মানে তোমাৰ মানে মৌল আছে সেইবোৰ কি হয় যৌগ আছে, সেইবোৰৰ মাজত কি হয় বিদ্যুৎ পৰিবহন নহয়। এই কনসেপ্টটো মনত ৰাখিবা, ঠিক আছে। তাৰ পিছত চোৱা তোমাৰ কাৰ্বনৰ বহুৰূপ। আমি জানো কি গ্ৰেফাইট, হীৰা হয়, এইবোৰ কি কাৰ্বনৰ বহুৰূপ। আৰু ইয়াত চোৱা গ্ৰেফাইটৰ গঠনটো দিয়া আছে, হীৰাৰ গঠন দিয়া আছে, আৰু ফুলেৰিন যিটো আছে তোমাৰ এইটো C60 ফুলেৰিন বুলি কোৱা হয়। এই তিনটাৰ গঠন তোমালোকে ভালকে চাই যোৱা। এই তিনটা গঠন তোমাৰ হয়তো চিত্ৰৰ জৰিয়তে কিবা এমচিকিউত কনফিউজ লগাব পাৰে। গতিকে এই তুমি অধিক জানিবৰ বাবে যিবোৰ পইণ্ট পাবা, বক্স পাবা, এই গোটেইখিনি বক্স বহুত ইম্পৰ্টেন্ট বক্স, ঠিক আছে। তাৰপিছত আহা তোমাৰ এই বহু ধাগুণযুক্ত কাৰ্বন হয়। ইয়াত চোৱা তোমাৰ এটা বহুত ইম্পৰ্টেন্ট পইণ্ট, তাত হ'ল কি কেটিনেশ্যন ধৰ্ম, ঠিক আছে। কেটিনেশ্যন ধৰ্ম এইটো বহুত ইম্পৰ্টেন্ট এটা টপিক। কেটিনেশ্যন যিটো ধৰ্ম আছে তাত কি হয় যে কাৰ্বনৰ ধৰ্ম দুটা, এটা হ'ল কি কেটিনেশ্যন ধৰ্ম আৰু এটা হ'ল কি চতুৰ সহযোগিতা, ঠিক আছে। ইয়াত আমি কি কৰিব লাগিব যে কাৰ্বনে নিজৰ মাজতে বন্ধনী সৃষ্টি কৰি বৃহৎ সংখ্যক মানে অণু গঠন কৰিব পাৰে বা কৰে। আৰু কাৰ্বনৰ এই ধৰ্মটোক কি বুলি কোৱা হয় কেটিনেশ্যন ধৰ্ম বুলি কোৱা হয়। কাৰ্বনে কি কৰে নিজৰ মাজতে বন্ধনী গঠন কৰি কি কৰে বন্ধনী গঠন মানে বৃহৎ সংখ্যক অণু গঠন কৰিব পাৰে, আৰু এইটো ধৰ্মক কি বুলি কোৱা হয় কেটিনেশ্যন বুলি কোৱা হয়। আকৌ কাৰ্বনৰ শৃংখল কি তোমাৰ কাৰ্বন শৃংখল তোমাৰ দীঘল শৃংখল হ'ব পাৰে, শাখা শৃংখল হ'ব পাৰে, দীঘল শৃংখল, শাখা শৃংখল, চক্ৰীয় শৃংখল, এই তিনটা শৃংখল কাৰ্বনৰ আছে। এই কথাখিনি ভালকে মনত ৰাখিবা। তাৰপিছত তোমাৰ চতুৰ সহযোগিতা যিটো ধৰ্ম আছে, আকৌ ইয়াত এটা ইম্পৰ্টেন্ট পইণ্টো আছে যে কাৰ্বন পৰমাণুৰ এক বন্ধনী সংযুক্ত হৈ সৃষ্টি হোৱা কাৰ্বনটো কি বুলি কোৱা হয় সংপৃক্ত যৌগ বুলি কোৱা হয়। আকৌ দ্বিবান্ধনী বা ত্ৰিবান্ধনী যিটো কাৰ্বন চেইন আছে সেইটো কি বুলি কোৱা হয় অসংপৃক্ত বুলি কোৱা হয়। এই কনচেপ্টটো ভালকে মনত ৰাখিবা। সংপৃক্ত আৰু অসংপৃক্ত কথা তোমাৰ আহি যায়। চতুৰ সহযোগিতা যিটো কথা কোৱা হৈছে তাত কি হব তোমাৰ যে কাৰ্বন যিহেতু 4 হয় নে নাই, চতুৰ সহযোগিতা যিহেতু 4 হয়, গতিকে ই কি কৰে আন 4টা কাৰ্বন অথবা একযোজী মৌলৰ পৰমাণুৰ লগত কি কৰে সহযোগ কৰে বা সহযোগিতা কৰি বন্ধনী এটা গঠন কৰে, বন্ধনী গঠন কৰিব পাৰে। আৰু এইটো ধৰ্মক কি বুলি কয় চতুৰ সহযোগিতা বুলি কোৱা হয়। এই কনচেপ্টটো ভালকে মনত ৰাখিবা। ইয়াত তোমাৰ এটা কথা আছে যে তোমাৰ বিহম পৰমাণু হয়, বিহম পৰমাণুটো চোৱা, বিহম পৰমাণু কাক বোলে। বিহম পৰমাণুৰ যিটো কথা, এই কনচেপ্টটো যদি চাবলৈ যাওঁ আমি, ইয়াত দিয়াই আছে আমাৰ কনচেপ্টটো যে বিহম পৰমাণুৰ ক্ষেত্ৰত যদি আমি চাবলৈ যাওঁ যে অক্সিজেন, হাইড্ৰজেন, নাইট্ৰজেন, ছালফাৰ আদি তোমাৰ লগত কি কাৰ্বন লগ লাগি বহুতো যৌগ গঠন কৰে, যাৰ ধৰ্ম বিশেষকৈ নিৰ্ভৰ কৰে অনা কাৰ্বনৰ ওপৰত নহয়, অনা কাৰ্বন এটা মৌলৰ ওপৰত নিৰ্ভৰ কৰে, যাক কি বুলি কোৱা হয় বিহম পৰমাণু বুলি কোৱা হয়। এইখিনি কথা তোমালোকে ভালকে চাব লাগিব বা জানিব লাগিব। তাৰ পিছলৈ আহা, তুমি যদি আমি এই পেজটোৰ পিছলৈ চাবলৈ যাওঁ, তোমালোকে এইবোৰ বস্তু বহুত পাবা। অধিক জানিবৰ বাবে তোমালোকে এই গোটেইখিনি বস্তু বহুত ইম্পৰ্টেন্টলি বা চিৰিয়াছলি বস্তুখিনি ল'বা। এতিয়া কাৰ্বনৰ সংক্ষিপ্ত আৰু অসংক্ষিপ্ত যৌগসমূহ, ইথেন C2H6, এই কথাটো মনত ৰাখিবা। আকৌ হাইড্ৰকাৰ্বনৰ যদি কথা ক'বলৈ যাওঁ, হাইড্ৰকাৰ্বন 2 প্ৰকাৰ, এটা হ'ল সংপৃক্ত, এটা হ'ল অসংপৃক্ত। সংপৃক্ত হাইড্ৰকাৰ্বন কাক বোলে যে কাৰ্বন পৰমাণুৰ মাজত যদি এটা বন্ধনী থাকে সেইটো কি বুলি কোৱা হয় সংপৃক্ত কাৰ্বন, ঠিক আছে, হাইড্ৰকাৰ্বন, ঠিক আছে। আৰু যদি কাৰ্বন কাৰ্বনৰ মাজত 2 বা 3টা বন্ধনী থাকে সেইটো কি বুলি কয় অসংপৃক্ত কাৰ্বন বুলি কোৱা হয়। এই কনচেপ্টটো ভালকে মনত ৰাখিবা। আৰু যিটো সংক্ষিপ্ত কাৰ্বন আমি কৈছো, এই সংক্ষিপ্ত কাৰ্বনটোক কি বুলি কোৱা হয় জানা, এলকেন বুলি কয়। কি বুলি কয় এলকেন বুলি কয়। আৰু অসংপৃক্ত যিটো আছে সেইটো কি বুলি কয় তোমাৰ যদি কাৰ্বন কাৰ্বনৰ দ্বিবন্ধনী আছে সেইটো কি বুলি কয় এলকিন বুলি কয়, ঠিক আছে। এইখিনি কনচেপ্ট পিছলৈ পাবা।
যদি কাৰ্বন কাৰ্বনৰ তিনিটা বন্ধন আছে তাৰ সেইটো কি বুলি কোৱা হয় তোমাৰ এলকিন বুলি কয় হয় সৰি এলকাইন বুলি কয় যদি কাৰ্বন কাৰ্বনৰ মাজত তিনিটা বন্ধন আছে সেইটো কি বুলি কোৱা হয় এলকাইন বুলি কোৱা হয় এই কনচেপ্টটো তোমালোকে ভালকে চাব লাগিবই আকৌ তোমাৰ এই কাৰ্বন কাৰ্বনৰ মাজত যেটো এটা বন্ধনী আছে তাৰ এটা এলকেন যেটো আছে যেটো এক এলকেন বুলি ক'ব পাৰি এলকেনৰ সূত্ৰটো কি হ'ব জানা CnH2n+2 ঠিক আছে আৰু তোমাৰ কাৰ্বন কাৰ্বনৰ যদি দুটা বন্ধনী আছে সেইটো কি বুলি কোৱা হয় এলকিন ইয়াৰ সূত্ৰটো হ'ল CnH2n ঠিক আছে যদি কাৰ্বন কাৰ্বনৰ মাজত তোমাৰ তিনটা বন্ধনী আছে কেইটা বন্ধনী তিনটা বন্ধনী আছে তাৰ সূত্ৰটো কি হ'ব CnH2n-2 এই সূত্ৰখিনি মনত ৰাখিবা ঠিক আছে তাৰপিছত চোৱা এই তোমালোকৰ যেটো ইথিনৰ তোমাৰ ইলেক্ট্ৰন বিন্দু গঠন এই গঠনটো ভালকে চাবা এইটো পৰীক্ষাত আহি যাব পাৰে ঠিক আছে আকৌ ইয়াত চোৱা কাৰ্বন এক বন্ধনী তোমাৰ দিয়া আছে হয় এক বন্ধনী দিয়া আছে তাত আমি হাইড্ৰোজেনবোৰ যোগ কৰিছো তোমাৰ প্ৰথমটো কি হয় জানা জকা বুলি কয় কাৰ্বন এটা জকা বুলি কয় ঠিক আছে তাৰ পিছলৈ তোমাৰ যদি আমি চাও সংযুক্ত কথা কলো তাৰ পিছত আমি যদি চাও যে শৃংখল বা শাখা শৃংখল বা বলয়াকাৰৰ কথা মানে এইটো কনসেপ্ট এই কাৰণে দিয়া হৈছে যে কাৰ্বন পৰমাণুবোৰ আমি কেনেকে তোমাৰ সাংখ্যিক মানেৰে মাতিব পাৰো যদি কাৰ্বন এটা থাকে হেতুক মিথ বুলি কও যদি কাৰ্বন দুটা থাকে তাক ইথ বুলি কও যদি কাৰ্বন তিনটা থাকে তাক প্ৰপ বুলি কও চাৰিটা থাকিলে বিউট বুলি কও পাঁচটা থাকিলে পেন্ট বুলি কও আৰু ছটা থাকিলে হেক্স বুলি কও এই কনসেপ্টটো তোমালোকে মনত ৰাখিব লাগিব তাৰ পিছত এই টেবুলখনলৈ আমি চাও যে সংপৃক্ত হাইড্ৰকাৰ্বনৰ কি সংকেত হয় সংক্ষিপ্ত হাইড্ৰকাৰ্বনৰ সংকেতটো আমাক চাব দিছে এই সংক্ষিপ্ত হাইড্ৰকাৰ্বনৰ কথাত যদি আমি যাও আৰু আকৌ ইয়াতো এটা কনসেপ্ট লুকাই আছিল যে তোমাৰ কি হয় যে কাৰ্বন পৰমাণুৰ মাজত দ্বিবন্ধনী বা ত্ৰিবন্ধনী থকা হলে সেইবোৰক কি বুলি কয় অসংপৃক্ত হাইড্ৰকাৰ্বন বুলি কয় হয় গতিকে ইয়াত কি কৈছে সংপৃক্ত বুলি কৈছে সংপৃক্ত হাইড্ৰকাৰ্বন চোৱা এই সংপৃক্ত হাইড্ৰকাৰ্বন বুলি যদি কয় মানে আমি কি বুজি পাও যে কাৰ্বন কাৰ্বনৰ মাজত এটা বন্ধনী আছে এই কনসেপ্টটো মনত ৰাখিবলগীয়া যদি মিথ কৈছে কাৰ্বন কেইটা এটা হয় যদি ইথ কৈছে কাৰ্বন দুটা প্ৰপ কৈছে কাৰ্বন তিনটা বিউট কৈছে কাৰ্বন চাৰিটা পেন্ট কৈছে কাৰ্বন পাঁচটা হেক্স কৈছে কাৰ্বন ছটা যদি আমি কাৰ্বনৰ সংখ্যাটো বহুৱাও তেনেহলে আমাৰ যেটো সূত্ৰ আছিল সেই সূত্ৰটো কি আছিল এলকেনৰ সূত্ৰটো কি আছিল CnH2n প্লাস কি আছিল 2 আছিল যদি কাৰ্বনৰ সংখ্যা আমি 3 লগাও ঠিক আছে হাইড্ৰোজেন সংখ্যা যদি 2 লগাও আৰু ইনটু 3 লগাও প্লাস 2 যদি কৰি দিও কিমান হ'ব কার্বন 3টা হাইড্রোজেন কেটা হবো কার্বন 3 দ্বিগুণ 6 যোগ 2 কিমানটা হবো C3H কেটা হবো H8 হবো হয় H কেটা হবো 8 হবো মানে কার্বন 3টা হলে হাইড্রোজেন কেটা হবো 8 হবো এই দ্বারা তোমার এই একটু সূত্র ফর্মুলা বা ইউজ কৰি তুমি ওলাব পাৰিবা কার্বন যদি আমি 3টা লও 4টা লও তাহলে হাইড্রোজেনের সংখ্যা কিমানটা হবো ঠিক আছে এই টেবুলখন ভালকে চাবা ইয়াত যদি চিত্ৰ আঁকিব আহে যে মিথেন ইথেন প্ৰপেন বিউটেনৰ যদি এনেকে চিত্ৰবোৰ আহে মিথেন এন কৈছে এন মানে এলকেন এটা কথা মন ৰাখিব উচ্চাৰণৰ কথাটো এল কেন চোৱা ইয়াত এন এটা উচ্চাৰণ হৈছে হয় এল কিন চোৱা ইয়াত ইন আই এন এটা উচ্চাৰণ হৈছে হয় এল কাইন চোৱা ইয়াত আইন আইন এটা উচ্চাৰণ হৈছে যদি ইয়াত কোৱা হয় প্ৰপাইন মনত ৰাখিবা তিনটা বন্ধনী আছে কাৰ্বন কাৰ্বনৰ মাজত কি হৈছে তিনটা বন্ধনী আছে ঠিক আছে এটো হ'ব কি প্ৰপাইনৰ যদি কোৱা হয় যে প্ৰপিন হয় এলকিন মানে প্ৰপিন তেনে কাৰ্বন কাৰ্বনৰ মাজত কেটা আছে দুটা বন্ধনী আছে যদি তোমাৰ কোৱা হয় কাৰ্বন কাৰ্বনৰ প্ৰপেন মানে এলকেন মানে কাৰ্বন কাৰ্বনৰ মাজত কেটা বন্ধনী আছে এটা বন্ধনী আছে এই কথাটো মনত ৰাখিবা তাৰ পিছলৈ আহা তাৰ পিছলৈ যদি আমি চাবলৈ যাও তাৰ পিছলৈ যদি আমি যাও তুমি এই যেটো তোমাৰ স্ট্ৰাকচাৰেল যেটো বস্তুখিনি পাই আছা ইয়াত সবত ইম্পৰ্টেন্ট ইয়াত কাৰ্বনৰ ছয়টো জকা চোৱা কাৰ্বন 4টা আছে কেটা আছে 4টা আছে ঠিক আছে এই চাৰিটা আমি কেনেকে লিখিব পাৰো এটো সেম ৰাখি এটো আমি এনেকে লিখিব পাৰো ঠিক আছে এনেকে লিখিব পাৰো মানে কাৰ্বনৰ দুই ধৰণৰ জকা ওলাই এই এক ধৰণ এটো এক ধৰণ এটো এক ধৰণ ঠিক আছে দুই ধৰণৰ জকা ওলাই তাৰ পিছত চোৱা এটো পৰিপূৰ্ণ চোৱা ইয়াত হাইড্ৰোজেন খিনি আমি লগোৱা নাই ইয়াত লগাইছো ইয়াত হাইড্ৰোজেন খিনি লগোৱা নাছিলো চোৱা ইয়াত হাইড্ৰোজেন খিনি আমি কি কৰা নাছিলো
লগোৱা নাছিলো। চোৱা ইয়াত হাইড্ৰজেন লগোৱা নাই, ইয়াত হাইড্ৰজেন লগাইছো, মানে কি কৰিছো এতিয়া সংকেতটো পৰিপূৰ্ণ কৰিছো, এটা অনুগঠন কৰিছো। ঠিক আছে, চেম তেনেকে তোমাৰ চাইক্লোহেক্সেন চোৱা, যিহেতু হেক্স এন কৈছে, চোৱা ইয়াত গোটেইখিনিৰ মাজত এক বন্ধনী আছে, চোৱা এক বন্ধনী আছে, কাৰ্বন কাৰ্বন মাজত দুই বন্ধনী নাই, পাইছানে? নাই, মানে কি কৈছে হেক্সেন কৈছে। গতিকে চোৱা ইয়াত কি দি আছে, চাইক্লোহেক্সেনৰ সংকেতটো কি দি আছে, C6H কি দি আছে, 12 দি আছে। ঠিক আছে, গতিকে চোৱা চাইক্লোহেক্সেনৰ যিটো জকা আৰু এটা অনু গঠন কৰিছে, এইটো চোৱা কেনেকে সম্পূৰ্ণ অনুটো গঠন কৰিছে। আৰু এই দুটা চিত্ৰ, এই দুটা নহয় বাৰু, এই চাইক্লোহেক্সেনৰ চিত্ৰটো পৰীক্ষাত আহিব পাৰে। তাৰ পিছলৈ চোৱা এই বেঞ্জিনৰ চিত্ৰটো হয়, বেঞ্জিনৰ চিত্ৰটো চোৱা, এই বেঞ্জিনৰ চিত্ৰটো যদি চাবলৈ যাওঁ, বেঞ্জিনৰ কি C6H6 হয়, হয়। ইয়াত চোৱা কাৰ্বন আৰু কাৰ্বনৰ মাজত দুটা দুটা বন্ধনী আছে, হয়। ইয়াত চোৱা কিয় বন্ধনী দিয়া আছে, আমি জানো যে কাৰ্বন তোমাৰ 6টা দিয়া আছে, হয়। আৰু ইয়াত চোৱা তুমি এই তোমাৰ হাইড্ৰজেন কেইটা দিয়া আছে, 6টাই দিয়া আছে, গতিকে 6টা 6টাটো মিলাব লাগিব। কিন্তু আমিতো এটা কথা জানো যে কাৰ্বনৰ 8টাকে পৰিপুষ্ট লাগিব, হয়, 8টাকে বিন্দু গঠন কৰিব লাগিব, ইলেক্ট্ৰন লাগিব। গতিকে এইটো কাৰ্বনৰ যদি আমি ধৰো, চোৱা এইটো কাৰ্বনৰ পৰা ই এটা লৈছে, তাৰ নিজৰ এটা, দুটা, এইটো হাইড্ৰজেনৰ পৰা এটা লৈছে, তাৰ নিজৰ এটা, কেইটা হ'ল, 4টা, হয়। এইটো কাৰ্বনৰ পৰা ই কি লৈছে, চোৱা দুটা লৈছে, তাৰ নিজে দুটা আছে, কেইটা হ'ল, 8টা হ'ল, হয়। এইদৰে বেঞ্জিন গঠন হৈছে, আৰু বেঞ্জিনৰ চিত্ৰটো বহুত ইম্পৰ্টেণ্ট এটা চিত্ৰ, এই কথাটো মনত ৰাখিবলগীয়া। আৰু ইয়াত এলকেন এলকিনৰ কথাটো মই কৈছো অলপ আগতেই, এইখিনি কথা মই কৈ দিছো আগতেই। ঠিক আছে, তাৰ পিছলৈ চোৱা, যদি আমি চাবলৈ যাওঁ, ইয়াত কাৰ্যকৰী মূলকৰ এটা প্ৰশ্ন বা কাৰ্যকৰী মূলকৰ এটা কথা আহিব পাৰে। গতিকে ইয়াত আমি পঢ়িবলৈ যদি যাওঁ কাৰ্যকৰী মূলকৰ কথা, কাৰ্যকৰী মূলক কাক বোলে, হয়, কাৰ্যকৰী মূলক বা ফাংচনেল গ্ৰুপ, যিবোৰ বিষম পৰমাণু বা বিষম পৰমাণুৰ থোপে কি কৰে, কোনো এক বা কোনো এটা কাৰ্বন যৌগৰ ধৰ্ম নিৰ্ধাৰণ কৰে, তেনেবোৰক কি বুলি কোৱা হয়, তেনেবোৰ পৰমাণুক কি বুলি কোৱা হয়, পৰমাণুকে কাৰ্যকৰী মূলক বুলি কোৱা হয়, ফাংচনেল গ্ৰুপ বুলি কোৱা হয়। কি কৈছো ডেফিনেশ্যনটো মনত ৰাখিবা, যিবোৰ বিষম পৰমাণু বা বিষম পৰমাণুৰ থোপে কোনো এক কাৰ্বন যৌগৰ ধৰ্ম নিৰ্ধাৰণ কৰে, তেনেবোৰ পৰমাণুকে কি বুলি কোৱা হয়, কাৰ্যকৰী মূলক বুলি কোৱা হয়। আৰু এই বক্সটোলৈ মন কৰা, এই বক্সটো হ'ল টোটেল কাৰ্যকৰী মূলকৰ, তোমাৰ ইয়াত 4টা দি আছে আৰু 3টা পাবা। এই ক্ষেত্ৰত চোৱা হেলোজেন, হেলোজেন বৰ্গৰ মৌল, সেইটো হ'ল কি ক্লৰিন ব্ৰমিন। ঠিক আছে, এইটোক আমি কাৰ্যকৰী মূলকত কেনেকে ব্যৱহাৰ কৰিম, ক্লৰো আৰু ব্ৰম আকাৰে ব্যৱহাৰ কৰিম। আৰু কাৰ্যকৰী মূলকৰ সংকেতটো কি হ'ব, এইটো হ'ব সংকেত, ক্লৰিনৰ আগত এটা সিংগল বন্ড, ব্ৰমিনৰ আগত এটা সিংগল বন্ড। তাৰপিছত যদি আমি আহো এলকহলৰ কথাত, হয়, এলকহলৰ কথাত যদি আহো, এলকহলৰ কথাত যদি আহো, অহাৰ লগে লগে চোৱা ইয়াৰ সংকেতটো কি, এলডিহাইডটো চোৱা সংকেতটো কি, কিটনৰ সংকেতটো কি, আৰু কাৰ্বক্সিলিক এচিড সংকেতটো কি চোৱা। মই এটা কথা চেলেঞ্জ কৰিছো, তোমালোকে এই বস্তুটো যদি ডেইলি পঢ়ি যোৱা তোমালোকৰ মনত থাকিব, নহলে মনত নাথাকে। গতিকে এই বস্তুটো তোমালোকে পঢ়াৰ টেবুলৰ সন্মুখত লিখি ভালকে চপাই ৰাখা, যাতে যেতিয়াই তুমি পঢ়িবলৈ বহা তেতিয়াই যাতে তোমাৰ বস্তুটো মনলৈ আহে। তাৰ পিছলৈ চোৱা যে সমগনীয় শ্ৰেণী, হয়, সমগনীয় বা সমলোকা চিৰিজ কাক বোলে, যে যি শ্ৰেণীৰ যৌগত একে কাৰ্যকৰীমূলক উপস্থিত থাকে, তেনে শ্ৰেণীকে কি বুলি কোৱা হয়, সমগনীয় শ্ৰেণী বুলি কোৱা হয়। কি কৈছো মই কথাটো, মই আকৌ কৈছো, যে যি শ্ৰেণীৰ যৌগত একে কাৰ্যকৰী মূলক থাকে, হয়, যি শ্ৰেণীৰ যৌগত কি কৰে, একে কাৰ্যকৰী মূলক থাকে, সেইটোক কি বুলি কোৱা হয়, সমগনীয় শ্ৰেণী বুলি কোৱা হয়। আৰু এই বস্তুখিনি তোমালোকে ক্ৰমটো ভালকে চাইছো হা, এই ক্ৰমটো চোৱা, CH3OH, CH2, C2H5OH, C3H7OH, C4H9OH, এই ক্ৰমটো ভালকে চাবা, তোমালোকৰ এই তোমাৰ লেছ দেন গ্ৰেটাৰ দেনত আহি যাব পাৰে। ঠিক আছে, এই কনচেপ্টটো ভালকে চাই যাবা, মই এইখিনি বস্তু মই ইম্পৰ্টেণ্টলি তোমালোকক দি আছো। ঠিক আছে, এতিয়া চোৱা আমি কাৰ্বন যৌগৰ নামাকৰণ কেনেকে কৰিম। আমাৰ নাম লিখিব আহে পৰীক্ষাত, এটা যৌগ বা এটা গঠন দি দিব, সেইটোৰ নামাকৰণ আমাৰ কৰিব লাগে। আৰু ৰাসায়ন বিজ্ঞানৰ ক্ষেত্ৰত বিজ্ঞানীসকলে কিছুমান পদ্ধতিৰ জৰিয়তে তোমাৰ এই নামাকৰণবোৰ দি গৈছে, গতিকে সেই পদ্ধতিবোৰ ফলো কৰি আমি চাব লাগিব। এতিয়া চোৱা কিতাপত আমাৰ 4টা নিয়ম দি আছে, এই 4টা নিয়ম অনুযায়ী আমি কৰিব লাগিব। আৰু
সহজ অৰ্থত মই যিটো কৈ আছো তোমালোকে মনত ৰাখিবা, যেতিয়া কাৰ্বন যৌগ এটা নামাকৰণ কৰিবা, মানে নমিনক্লেচাৰ বোৰ কৰিবা কাৰ্বন কম্পাউণ্ড এটাৰ, তেতিয়া কি কৰিবা জানা, তেতিয়া তিনটা বস্তু মেইনলি ফকাস কৰিবা। এটা হল কাৰ্বনৰ সংখ্যা কিমান আছে, দুই নম্বৰটো হল কাৰ্বন কাৰ্বনৰ মাজৰ বন্ধনীৰ প্ৰকাৰটো কি আছে, যদি এক বন্ধনী থাকে, দ্বিবন্ধনী থাকে, ত্ৰিবন্ধনী থাকে, এক বন্ধনী থাকিলে এলকেন, দ্বিবন্ধনী থাকিলে এলকিন, তিনি বন্ধনী থাকিলে এলকাইন, এইখিনি নামাকৰণ তোমালোকৰ ডিফাৰেন্সটো আহিব লাগিব। য'ত এলকেন ধৰা প্ৰপেন, এলকিন প্ৰপিন, এলকাইন প্ৰপাইন, এনেদৰে তোমালোকৰ নামাকৰণবোৰ আহিব। মই কৈছো এলকেন মানে এন, ইন মানে ইন, আৰু আইন মানে আইন, হয়, মানে এলকাইন মানে আইন, এলকিন মানে ইন, এলকেন মানে এন। এই কনচেপ্টটো ভালকে মনত ৰাখিব লাগিব। ইয়াৰ লগে লগে মই কাৰ্যকৰীমূলকৰ কথা মই কৈছিলো, তাত 4টা কাৰ্যকৰীমূলক পঢ়ি আহিছো, আৰু ইয়াত তোমাৰ টোটেল 7টা কাৰ্যকৰীমূলকৰ কথা দিয়া আছে। ঠিক আছে, এই ক্ষেত্ৰত তোমালোকৰ উপসৰ্গ আৰু অনুসৰ্গৰ অলপ কনচেপ্টটো প্ৰব্লেম হৈ আছে, যদিও ইয়াত চোৱা তোমাৰ উপসৰ্গ যিটো দিয়া আছে, প্ৰথমটোত তোমাৰ কি দিয়া আছে, উপসৰ্গ দিয়া আছে, হয়, তাৰ পিছতো উপসৰ্গ দিয়া আছে, তাৰ পিছতো উপসৰ্গ, এই কিন্তু এই ক্ষেত্ৰত তোমালোকৰ যিটো কেৱল হেলোজেন বৰ্গ যিটো আছে সেইটো উপসৰ্গ হ'ব, আৰু বাকী যিখিনি আছে সেই গোটেইখিনি কি হ'ব, অনুসৰ্গ হ'ব। এই কনচেপ্টটো মানে কিতাপত কিবা লিখোতে অলপ মিষ্টেক হৈছিল। ঠিক আছে, কেৱল হেলোজেন বৰ্গটো উপসৰ্গ হ'ব, প্ৰিফিক্স হ'ব, আৰু সাফিক্স গোটেইখিনি হ'ব। ঠিক আছে, মানে নামত পিছফালে লাগিব, টাইটেলৰ নিচিনা হল। এতিয়া চোৱা হেলোজেন বৰ্গত চোৱা তোমাৰ কি আছে, ক্লৰিন, ব্ৰমিন, হয়, আৰু আয়োডিনো থাকিব পাৰে কেতিয়াবা কেতিয়াবা। ঠিক আছে, গতিকে চোৱা যেতিয়া চোৱা এই হেলোজেন বৰ্গৰ যিটো মূল, হেলোজেন বৰ্গৰ যিটো তোমাৰ দুটা ৰাখিছো আমি ক্লৰিন, ব্ৰমিন, এইটো চোৱা কোনফালে লাগিছে, এইটো হল কি এটা ফাংচনেল গ্ৰুপ। ঠিক আছে, কাৰ্যকৰীমূলক। এইটো কোনফালে লাগিছে, চেইনডালৰ, কাৰ্বন চেইনডালৰ লাষ্ট পিনে লাগিছে, আৰু তাৰ লগে লগে নামাকৰণটো কি হৈ গ'ল চোৱা, ক্লৰিন যিটো মেইন মৌল আছে, সেই মৌলটোৰ নাম কি আহিছে, ক্লৰ। ইয়াত চোৱা ক্লৰ, হয়, ব্ৰমিন আহিলে কি হ'ব, ব্ৰম, হয়, আৰু কাৰ্বন চেইনটোত কিমানটা কাৰ্বন আছে, 3টা আছে, কি হ'ব, প্ৰপেন হ'ব, আৰু কি প্ৰপ হ'ব, আৰু চোৱা মাজত তোমাৰ বন্ধনী এটা এটা দিয়া আছে, মানে কি এলকেন, এলকেন অহাৰ লগে লগে কি আহিব, প্ৰপেন। ঠিক আছে, সেম তেনেকে ব্ৰমিনৰ কথাটো আহিলে, ব্ৰমিন তেনেকে আহিলে 3টা কাৰ্বন আছে, মাজত এটা সিংগল বন্ড আছে, সিংগল বন্ড মানে এটা বন্ধনী আছে, এটা বন্ধনী থকাৰ লগে লগে কি আহিব, এলকেন গ্ৰুপটো আহি যাব, সৰি এলকেন নামাকৰণটো আহি যাব। এলকেন মানে কি এন, এই ব্ৰমিন আছে যে কি হ'ব, ব্ৰমো হ'ব, আৰু এন থকাৰ কাৰণে এন হ'ব, আৰু 3টা কাৰ্বন আছে কাৰণে প্ৰপ হ'ব, গতিকে টোটেল নামাকৰণটো কি হ'ব, ব্ৰমো প্ৰপেন হ'ব। ঠিক আছে, সেম তেনেকে এলকহলটো কি হ'ব, অল উচ্চাৰণ হ'ব। সেম যেনেকে ইয়াত আছো 3টা কাৰ্বন আছে, এলকহলৰ গ্ৰুপটো আছে, নামাকৰণটো কি হৈ গ'ল, প্ৰপানল, এই অলটো আহি গ'ল, এলকহল মানে অল। সেম তেনেকে এলডিহাইড মানে এল, চোৱা এল আগৰ যিটো এল আহিছে, এল আহিছে, গতিকে ইয়াত 3টা কাৰ্বন আছে, লগে লগে এই গ্ৰুপটো বহি গ'ল, হয়, এই গ্ৰুপটো বহি গ'ল, লগে লগে এইটো নামাকৰণ কি হ'ল, প্ৰপানেল বুলি হৈ গ'ল। কিটনটো ওন হ'ব, 3টা কাৰ্বন আছে, এইটো চোৱা কিটনৰ গ্ৰুপটো চোৱা কোনফালে লাগিছে, মিডিল কাৰ্বনত লাগিছে, তলফালে দুটা বন্ধ দি অক্সিজেন লাগিছে, হয়। যেনেকে কাৰ্বক্সিলিক এচিডৰ কথাটো যদি চাওঁ, কি হ'ব, প্ৰপানয়িক এচিড। ঠিক আছে, প্ৰপানয়িক এচিড কেনেকে হ'ল চোৱা, প্ৰপানয়িক এচিড মানে কি, আমি জানো যে কাৰ্বক্সিলিক এচিডৰ কথা কি আহিব, ওইক এচিড আহিব, মানে কি আহিব, ওইক এচিড। এতিয়া প্ৰপানয়িক যেতিয়া আহি গ'ল, মানে কি প্ৰপেনৰ লগত ওইক যিটো আছে সেইটো ইক হৈ গ'ল, হয়, প্ৰপানয়িক এচিড হৈ গ'ল। দ্বিবন্ধনীত কি বুলি কয়, ইন বুলি কয়, যেনেকে প্ৰপিন, আৰু ত্ৰিবন্ধনীত কি হয়, আইন বুলি কয়, মানে কি প্ৰপাইন হ'ল। এইখিনি কনচেপ্ট ভালকে চাই ল'বা। এতিয়া চোৱা কাৰ্বন যৌগৰ ৰাসায়নিক ধৰ্ম। ঠিক আছে, কাৰ্বন যৌগৰ ৰাসায়নিক ধৰ্ম কথাটো লৈ গ'লে দহন, কম্বাসন, হয়। এইটো কি হ'ম যে কাৰ্বনক কি কৰে, যিকোনো ৰূপতে দহন কৰিলে কাৰ্বন ডাই অক্সাইড, তাপ আৰু পোহৰ উৎপন্ন হয়, হয়, এই কনচেপ্টটো মনত ৰাখিবা। আৰু ইয়াত আৰু এই যে উৎপন্ন হয়, আৰু উচ্চ পৰিমাণৰ কি হয়, তাপ উৎপন্ন হয়, আৰু এই 3টা বিক্ৰিয়া তুমি মনত ৰাখিব লাগিব। কি উৎপন্ন হয়, কাৰ্বনৰ অক্সিজেন যোগ কৰিলে কি হয়, কাৰ্বন ডাই অক্সাইড উৎপন্ন হয়, তাপ আৰু কি হয়, পোহৰটো, লাইট ওলাই আহে, হয়। এই কথাটো ভালকে মনত ৰাখিবলগীয়া বা চাবলগীয়া। ঠিক আছে, তাৰপিছত কি আছে চোৱা, ইয়াতো এটা ইম্পৰ্টেন্ট টপিক আছে, এই গোটেইখিনি চাব লাগিব যে কি, সংপৃক্ত হাইড্ৰকাৰ্বনে সাধাৰণতে অমৌলিন নীলা শিখা, আৰু অসংপৃক্ত হাইড্ৰকাৰ্বনে কি, কলাধুৱা হালধীয়া শিখা উৎপন্ন কৰে। ইয়াতো প্ৰশ্ন আহে, এইটো ভেৰি ভেৰি ইম্পৰ্টেন্ট এটা টপিক, এইটো ভালকে কমন, ইয়াৰ পৰা এটা প্ৰশ্ন আহিব, মই কমন দিছো ধৰা। তাৰ পিছলৈ যদি আমি চাবলৈ যাওঁ, যে নীলা শিখাৰ কথাটো কলো, এইখিনি কথা
এইখিনি কথা। ইয়াৰ ওপৰৰ যিখিনি কথা মই কৈ আছো এইখিনি ইয়াৰ পৰা এইখিনি তোমাৰ কি মই কৈ আছো যে চোৱা এই পেজ নাম্বাৰ 69 এই লাষ্টৰ যিখিনি আছে আৰু পেজ নাম্বাৰ 70 এই ওপৰৰ এইখিনি কথা ভালকে চাবা। লগতে মই কৈ আছো এই দুটা বস্তু চাব লাগিব। এই বক্স দুটা চাবা, এই বক্সৰ পৰা দুই এটা প্ৰশ্ন আহি যায়, বহুত ইম্পৰ্টেন্ট। তাৰপিছত আহা তোমাৰ অক্সিডেশ্যন বা জাৰণ হয়। অক্সিডেশ্যন বা জাৰণৰ কথাটো যদি আমি আহো, মানে কি বুজিব লাগিব যে কোনো এটা কাৰ্বন যৌগক হয় কি কৰে, জাৰক কৰে। কোনে কৰে? অক্সিজেনে কৰে, হয়নে নাই? জাৰণ কি কৰে? অক্সিজেন হয়। মানে কি কোনো এটা কাৰ্বন যৌগক কি কৰে, জাৰক কৰিলে সাধাৰণতে সেই কাৰ্বন যৌগটো কি কৰে, কাৰ্বক্সিলিক এচিড উৎপন্ন হয়। বুজি পাইছেনে? কি উৎপন্ন হয়? কাৰ্বক্সিলিক এচিড এটা উৎপন্ন হয়, আৰু এইটো কি এটা জাৰণ বিক্ৰিয়াৰ প্ৰচেছ। ঠিক আছে, যেনেকে চোৱা যে কিছুমান পদাৰ্থ আনক অক্সিজেন দিব পাৰে, সেইবোৰক কি বুলি কয়? জাৰক পদাৰ্থ বা অক্সিডাইজিং এজেন্ট বুলি কয়। এই ক্ষেত্ৰত চোৱা আমি যদি চাওঁ এই ৰিয়েকচনটো ভালকে চাবা, ইয়াত কি আছে চোৱা, ক্ষাৰকীয় পটাছিয়াম পাৰমাঙ্গনেট বা আম্লিক পটাছিয়াম পাৰমাঙ্গনেটে এলকহলক এচিডলৈ ৰূপান্তৰিত বা জাৰিত কৰিছে। মানে কি এতেকে ইহঁত কি হৈছে? জাৰিত হৈছে। ঠিক আছে, কি কৈছে চোৱা, এলকহলক কি কৰিছে? ক্ষাৰকীয় KMnO4 প্লাছ তাপ বা নাইবা সেইটো কি এটা কি আম্লিক কি হৈছে K2Cr2O7 হয়, এইটো কি পটাছিয়াম ডাইক্ৰমেট হয়, পটাছিয়াম ডাইক্ৰমেট। এই দুটা দিয়াৰ লগে লগে কি এচিডলৈ ৰূপান্তৰিত কৰিছে, আৰু সেই এচিডটো কি কাৰ্বক্সিলিক এচিডলৈ ৰূপান্তৰিত কৰিছে। হয়, এই কনচেপ্টটো মনত ৰাখিবলগীয়া। যোগাত্মক বিক্ৰিয়া, যে এই বিক্ৰিয়াত কি কৰে, যে পেলাডিয়াম বা নিকেল অনুঘটকৰ উপস্থিত কি কৰে, সংক্ষিপ্ত যিটো হাইড্ৰকাৰ্বনৰ লগত হাইড্ৰজেন যোগ হৈ সংপৃক্ত হাইড্ৰকাৰ্বন কি কৰে, উৎপন্ন কৰে। আৰু এই যিটো ৰিয়েকচন, এই ৰিয়েকচনটো মনত ৰাখিব। ঠিক আছে, মই এইটো ৰিয়েকচন ভালকে মনত ৰাখিবলগীয়া। আৰু ইয়াত কি কেৱল এটা, সেইটো কি নিকেল অনুঘটক হয়। এইটো যে আহে অনুঘটক, কি অনুঘটক কাক বোলে, সেইটো কি মানে যে অনুঘটক হল এনে কিছুমান মানে তোমাৰ পদাৰ্থ যিয়ে নিজৰ ধৰ্মৰ কোনো পৰিৱৰ্তন নোহোৱাকৈ বিক্ৰিয়াৰ যিটো গতি, স্পীডটো সেইটো কি কৰে, বঢ়াই দিব পাৰে। উদাহৰণস্বৰূপে নিকেল আৰু পেলাডিয়ামে এই কামটো কৰিব পাৰে। নিকেল আৰু পেলাডিয়ামে এই কামটো কৰিব পাৰে। মই এইটো তোমালোকে অনুঘটক হিচাপে ৰাখিব পাৰিবা। ঠিক আছে, তাৰ পিছত যদি আমি চাবলৈ যাওঁ প্ৰতিস্থাপন বিক্ৰিয়াৰ কথাটো লৈ, যে প্ৰতিস্থাপন বিক্ৰিয়াটো কি, প্ৰতিস্থাপন বিক্ৰিয়াটো যদি আমি চাবলৈ যাওঁ, যে তোমাৰ কি হয়, যে সূৰ্যৰ পোহৰৰ উপস্থিতিত ক্লৰিনে অতি দ্ৰুততাৰে হাইড্ৰকাৰ্বনৰ লগত বিক্ৰিয়া কৰে। ক্লৰিনে হাইড্ৰকাৰ্বনৰ এটা মানে হাইড্ৰজেন পৰমাণুক প্ৰতিস্থাপন কৰে। ইয়াকে প্ৰতিস্থাপন বিক্ৰিয়া বুলি কোৱা হয়। ঠিক আছে, এই কথাটো মনত ৰাখিবা, যে কি কয়, প্ৰতিস্থাপন বিক্ৰিয়াত ক্লৰিনে হাইড্ৰকাৰ্বনৰ পৰা এটা এটাকৈ সকলোবোৰ হাইড্ৰজেন পৰমাণু প্ৰতিস্থাপন কৰে। ঠিক আছে, এই কথাটো মনত ৰাখিবা। যেনেকে চোৱা এইটো চোৱা ভালকে। এই ক্ষেত্ৰত চোৱা তুমি মিথেন প্লাছ ক্লৰিন আছে, ইয়াত চোৱা মিথেনে তোমাৰ কি কৰিছে, মিথেনৰ যিহেতু 4টা তোমাৰ হাইড্ৰজেন থাকে, তাৰ পৰা এটা হাইড্ৰজেন ল'লা, আৰু হাইড্ৰজেন তোমাৰ মানে এই চেল যিটো মানে সূৰ্যৰ পোহৰত সেইটো ওলাই আহিল, হয় নে নাই? এই কথাটো ভালকে মনত ৰাখিবলগীয়া, ভালকে চাবলগীয়া। আৰু সূৰ্যৰ পোহৰ উপস্থিতিতহে ঘটিছে, ক্লৰিন যিটো মানে ওলাইছে, এইটো সূৰ্যৰ পোহৰ উপস্থিতিতহে ওলাইছে। এই কথাখিনি ভালকে চাবা। তাৰপিছত চোৱা, তোমাৰ কেইটামান প্ৰয়োজনীয় কাৰ্বন যৌগ, এটা হ'ল কি ইথানল, আৰু হ'ল কি ইথানয়িক এচিড। এই যিটো মদ পনীৰ যিটো বনায় সেইটো, সেই গতিকে বাণিজ্যিকভাৱে ব্যৱহাৰ কৰে কি ইথানল বা ইথানয়িক এচিড, আমি তাৰ বিষয়ে আমি পঢ়িম। চোৱা, ইথানলৰ যিটো ধৰ্ম, মই কৈ দি আছো যে ইথানলৰ প্ৰথম ধৰ্মটো হ'ল কি সাধাৰণ ই জুলীয় বা বৰণহীন হৈ যায়। লগতে ইয়াৰ 2 নম্বৰ তোমাৰ ধৰ্মটো কি হ'ব, ইয়াৰ গলনাংক 156 কেলভিন আৰু উতলাংকটো কিমান, 351 কেলভিন। ঠিক আছে, সকলো অনুপাততে ই পানীৰ লগত কি হয়, মিক্স হয়। ইয়াৰ পিছত তোমাৰ কি হয়, যে ছডিয়ামৰ লগত ইথানলে কি বিক্ৰিয়া কৰিলে কি হয়। ঠিক আছে, ছডিয়ামৰ লগত বিক্ৰিয়া কৰে, তেতিয়া এই ৰিয়েকচনটো সৃষ্টি কৰে। ছডিয়ামৰ লগত তোমাৰ ইথানলে ৰিয়েকচন কৰে, আৰু ৰিয়েকচন কৰাৰ লগে লগে তোমাৰ চোৱা কি উৎপন্ন কৰিছে, ছডিয়াম ইথক্সাইড হয়, আৰু কি হৈছে, হাইড্ৰজেন গেছ এটা উৎপন্ন কৰিছে। চেম তেনেকে কি কৰিছে চোৱা, ইয়াত এটা প্ৰশ্ন আহিব পাৰে, যে গাঢ় ছালফিউৰিক এচিডৰ লগত ইথানল উত্তপ্ত কৰিলে ইথানলৰ নিৰোধন কি হয়, গতি ইথিন উৎপন্ন হয়। এই চোৱা, ইয়াত প্ৰশ্ন আছে, যে গাঢ় ছালফিউৰিক এচিডৰ লগত ইথানল উত্তপ্ত কৰিলে ইথানলৰ নিৰোধী গতি ইথিন উৎপন্ন হয়, আৰু এইটো ইথিন উৎপন্নৰ এটা ৰিয়েকচন। ঠিক আছে, ইয়াৰ লগে লগে কি হ'ল, যে গাঢ় ছালফিউৰিক এচিডক নিৰোধক দ্ৰব্য হিচাপে কি কৰে, ব্যৱহাৰ কৰে বা গণ্য কৰা হয়। আৰু ইয়াক কি কৰে, যি ইথানলৰ পৰা পানী আঁতৰ কৰাত ব্যৱহাৰ কৰা হয়, ইথানলত পানী আঁতৰ কৰাৰ কাৰণে ব্যৱহাৰ কৰা হয়। আৰু অধিক জানিব এই বস্তুটো চাই ল'বা তোমালোকে। তাৰপিছত চোৱা, তোমাৰ ইথানয়িক এচিডৰ ধৰ্ম হয়, সেইটো কি
ইথানয়িক এচিডৰ ধৰ্ম। ইথানয়িক এচিডৰ ধৰ্ম প্ৰথমতে ক'বলৈ গ'লে 1 নম্বৰত যিটো ধৰ্ম সেইটো হ'ব কি যে ইয়াৰ সোৱাদটো কেনেকুৱা টেঙা আৰু ইয়াৰ গলনাঙ্কটো কিমান 290 কেলভিন আৰু উতলাঙ্ক কিমান 391 কেলভিন ঠিক আছে ই মানে তোমাৰ মানে এবিধ তীব্ৰ এচিড বুলি ক'ব পাৰো হয় আৰু ঠাণ্ডা জলবায়ুত ই গোট মাৰে ঠিক আছে সেইকাৰণে ইয়াক কি বুলি কোৱা হয় জানা গ্লেচিয়েল এচিটিক এচিড বুলিও আমি ক'ব পাৰো গ্লেচিয়েল এচিটিক এচিড বুলিও আমি ক'ব পাৰো কাক ক'ব মানে ইথানয়িক এচিডক আমি ক'ব পাৰো আৰু 5 পৰা 8% ইথানয়িক এচিডক আমি কি কৰো আমি ভিনেগাৰ বুলি কোৱা হয় 5 পৰা 8% 5 to 8% ইথানয়িক এচিডক কি বুলি কোৱা হয় ভিনেগাৰ বুলিও কোৱা হয় ঠিক আছে আকৌ ইথানয়িক এচিডে তোমাৰ কি কৰে এষ্টাৰিবন এটা বিক্ৰিয়া সৃষ্টি কৰে চোৱা সেইটো এষ্টাৰিবন বিক্ৰিয়াটো কি যে এচিড আৰু এলকহলৰ মাজত বিক্ৰিয়া ঘটিলে সাধাৰণতে এষ্টাৰ উৎপন্ন হয় এচিড অনুঘটকৰ উপস্থিতিত ইথানয়িক এচিড আৰু নিৰ্ভেজাল এলকহলৰ মাজত বিক্ৰিয়া ঘটি এষ্টাৰ উৎপন্ন হয় এই কথাটো চাবা এষ্টাৰ এবিধ কি সুগন্ধি দ্ৰব্য ঠিক আছে গতিকে এই যে এষ্টাৰিবন এইটো কিন্তু বহুত ইম্পৰ্টেন্ট আৰু এই ৰিয়েকশনটো কিন্তু বহুত পৰীক্ষাত আহি যায় এইটো হাই সেকেন্ডাৰী লেভেলৰ এটা ৰিয়েকশন হয় এইটো ভালকে চাবা আকৌ চেটনিফিকেশনতো এইটো চাবা এইটো আছে চেটনিফিকেশন বা চাবনি ভৱন কাক বোলে এইটো প্ৰশ্ন আহিব বা ব্যৱহাৰ কেনেকৈ কৰে এইটো আহি যাব পাৰে তাৰপিছত আহে তোমাৰ খাৰৰ লগত কেনেকৈ বিক্ৰিয়া কৰে হয় খাৰৰ লগত কেনেকৈ বিক্ৰিয়া কৰে এই ৰিয়েকশন যিবোৰ আছে এই ৰিয়েকশনবোৰ ভালকে চাবা এই ৰিয়েকশনখিনি বহুত ইম্পৰ্টেন্ট বা মেইন বুজি পাইছা নে নাই ইয়াৰ লগত কাৰ্বনেট আৰু হাইড্ৰজেন কাৰ্বনেটৰ লগত কেনেকৈ ৰিয়েকশন কৰে এই যিবোৰ ৰিয়েকশন মই কৈছো কেমিষ্ট্ৰিত যিবোৰ ৰিয়েকশন আছে গোটেইখিনি ৰিয়েকশন এনেকে চোৱা এনেকে ধ্যান সহকাৰে চোৱা গোটেইখিনি বহুত ইম্পৰ্টেন্ট কিন্তু হয় এইটো পিছলৈ মাৰ খাবা কিন্তু তোমালোকে ভালকে যদি এই ৰিয়েকশনবোৰ ভালকে মনত ৰাখিব নোৱাৰা তেনেহ'লে কিন্তু পিছলৈ বহুত ডাঙৰ এটা লছ খাবা এইটো ভালকে মনত ৰাখিবা মই বাৰে কৈছো ৰিয়েকশনবোৰ ভালকে চাবা চাবোন আৰু অপমাৰ্জক এইটো এটা টোকা আছে তোমালোকে নিশ্চয় ছাৰ বাইদেউ লিখাই দিছে এইটো আৰু ক'ব নালাগে কিন্তু এটা কথা মনত ৰাখিবা যে তোমাৰ এই যিটো বেকা বেকি আছে এইটো কি শৃংখল কাৰ্বন শৃংখল আৰু যিটো এই মূৰ আছে এইটো কি বুলি কয় আয়নীয় মূৰ হয় এইটো তোমাৰ সোডিয়াম বা পটাছিয়াম হ'ব পাৰে হয় আৰু যিটো কাৰ্বন শৃংখল আছে এই বেকা বেকি এই যিটো বেকা বেকি এইটো কি বুলি কোৱা হয় কাৰ্বন শৃংখল হয় আৰু এই কাৰ্বন শৃংখলটো কি তেলত দ্ৰৱণীয় হয় আৰু এইটো কালত দ্ৰৱণীয় হয় পানীত দ্ৰৱণীয় হয় আৰু এইদৰে কি কৰে আমাৰ কাপোৰত থকা মলিবোৰ ওলাই আনে ঠিক আছে গতিকে চোৱা তোমালোকৰ এই গোটেই চেপ্টাৰটো আজি কাৰ্বনৰ যৌগ আমাৰ কাৰ্বনেট কম্পাউণ্ডছ এই চেপ্টাৰটো আমি টোটেল আজি আলোচনা কৰিলো ইম্পৰ্টেন্ট পইণ্টখিনিও দেখুৱাই দিলো অলপ বস্তুখিনি টাচ কৰিলো যদি তোমালোকৰ এই চেপ্টাৰটো এতিয়ালৈকে প্ৰব্লেম আছে লাগিলে আৰু ডাঙৰকে এক্সপ্লেনেশ্যন এটা ভিডিঅ' বনাই তোমালোকৰ সন্মুখত দাঙি ধৰিম তোমালোকে আমাৰ চেনেলটো ভালকে চাই থাকিবা আমি তোমাৰ আগৰ কেমিষ্ট্ৰি আৰু 3টা লেসন 1 2 3 তিনটা লেসন আমি আলোচনা কৰিছো এইটো 4 নম্বৰ লেসন আলোচনা কৰিছো যদি তোমালোকৰ ভিডিঅ'টো ভাল লাগিছে লাইক কৰিবা শ্বেয়াৰ কৰিবা সাবস্ক্ৰাইব কৰিবা আৰু আগন্তুক দিনত তোমালোকৰ কাৰণে যদি আৰু ভাল টপিক আমি লৈ আহিব পাৰো তাৰ কাৰণে আমাক সহযোগিতা কৰিবা আৰু কিবা নহ'লে কমেন্ট সেকশন জনাবা আৰু আমাৰ এইটো ভিডিঅ'ৰ ডেসক্ৰিপচন বক্সতে আমি সেই 3টা ভিডিঅ'ৰ লিংক দি দিম বা প্লেলিষ্ট বনোৱা আছে প্লেলিষ্টত চেক কৰিব পাৰিবা আৰু তোমালোকৰ কাৰণে আমি কি কৰিম এটা হোৱাটছআপ গ্ৰুপ লিংক আমাৰ এই ডেসক্ৰিপচন বক্সত দিম তোমালোকে সেই হোৱাটছআপ গ্ৰুপ লিংকৰ পৰা তোমালোক জয়েন হৈ ল'বা ঠিক আছে গতিকে আজিৰ ভিডিঅ'টো ইমানখিনিতেই সমাপ্ত ৰাখিছো থেংক ইউ ভালকে পঢ়া